নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় আঁচনিত আবেদন কৰিছিল কিন্তু অৰুণোদয় আঁচনি 1250কৈ টকা নিজৰ বেংক একাউণ্টত পোৱা নাই, সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ। তো আপোনালোকৰ বেংক একাউণ্টত যদি অৰুণোদয় আঁচনি 1250কৈ টকা সোমোৱা নাই তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে ডণ্ট ৰিচিভ ইউ অৰুণোদয় পে'মেণ্ট ডিচেম্বৰ 2025 ইনষ্টলমেণ্ট মিছিং ষ্টেপ বাই ষ্টেপ সলিউশ্যন ইনচাইট। তো আপোনালোকৰ বেংক একাউণ্টত যদি অৰুণোদয় আঁচনি 1250কৈ টকা সোমোৱা নাই, আপুনি যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল আৰু টকা পোৱাৰ বাবে যোগ্য তেন্তে অতি সোনকালে এইকেইখন কাম কৰি লওক। 1 নম্বৰত কৈছে আধাৰ বেংক একাউণ্ট লিংকিং ইছ্যু। তো আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈছেনে নাই সেয়া প্ৰথমে চেক কৰিব লাগিব। 2 নম্বৰত কৈছে ইনএক্টিভ বেংক একাউণ্ট। তো যিসকল মানুহৰ বেংক একাউণ্ট ইনএক্টিভ হৈ আছে সেইসকল মানুহৰ বেংক একাউণ্টতো অৰুণোদয় আঁচনিৰ 1250কৈ টকা নোসোমাব পাৰে। 3 নম্বৰত কৈছে নেম মিছমেচ প্ৰব্লেম। তো যিসকল মানুহৰ নাম মিলা নাই সেইসকল মানুহেও কিন্তু অৰুণোদয় আঁচনি টকা নাপাব। তো তাৰপিছত আপোনালোকক জনাই আছোঁ এইবোৰ কাম কৰাৰ পিছতো যদি আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনি টকা নোসোমায় তেন্তে চৰকাৰৰ ফালৰ পৰা এখন বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। এইখন হেল্পলাইন নম্বৰত ফোন কৰি আপোনালোকে পৰামৰ্শ ল'ব পাৰিব। ফোন নম্বৰটো হ'ল 1800202626। এইটো ফোন নম্বৰত ফোন কৰি অৰুণোদয় আঁচনিৰ টকা যদি আপোনালোকৰ বেংক একাউণ্টত সোমোৱা নাই তেন্তে চৰকাৰৰ ফালৰ পৰা লওক পৰামৰ্শ। আৰু যিসকল মানুহে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকল মানুহে অতি সোনকালে কৰি লওক। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ আপডেট। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপডেট হ'ল কৃষকসকলৰ বাবে। তো কৃষকসকলৰ বাবে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে কৃষিৰ সুবিধা এতিয়া ডিজিটেল। 10 লাখ প্লাছ কৃষক অসম কৃষক পঞ্জীয়নত অন্তৰ্ভুক্ত। তাৰপিছত আৰু কোৱা হৈছে 91.62% ডিজিটেল শস্য জৰীপ সম্পন্ন। PM কিষাণ PMFBY KCC আৰু অধিক সুবিধা। কৃষকৰ এক পৰিচয় পত্ৰ অধিক সুবিধা। ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকৰ বাবে আৰম্ভ হৈছে কৃষক পঞ্জীয়নৰ কাম। তো আপোনালোকে যদি এতিয়ালৈকে কৃষক পঞ্জীয়নৰ কাম কৰা নাই তেন্তে অতি সোনকালে নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ কৃষক পঞ্জীয়নত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। তো কৃষক পঞ্জীয়নত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিলে PM কিষাণ PMFBY আৰু KCC ঋণৰ সুবিধা লাভ কৰিব। তো আজি ইমানেই।